অৱশেষত যোৰহাটৰ পিতৃ মাতৃহাৰা তিনি দুৰ্ভগীয়া কণমানিৰ মুখত বিৰিঙিছে হাঁহি কিয়নো ভৱিষ্যতৰ সুৰক্ষাৰ বাবে সলনি হ'ল দহোটীয়া বৰখঙীয়া গাঁৱৰ তিনি কণমানিৰ ঠিকনা এতিয়াৰ পৰা SOS ভিলেজৰ অতিথি হ'ল পাপুলিহত আবেগিক পৰিৱেশত আপোন গাঁও এৰিলে তিনি কণমানিয়ে SOS ভিলেজৰ নতুন অতিথি হ'ব পাপুলিহত তিনি কণমানিক বিদায় দি উচুপি উঠিল গাঁওবাসী যোৰহাট দহোটীয়া বৰখঙীয়া গাঁৱৰ ঘাট মাৰা তিনি কণমানিৰ কথা আপোনাৰ নিশ্চয় মনত আছে পিতৃ মাতৃক হেৰুৱাই এটা জৰাজীৰ্ণ ঘৰত দুৰ্বিষহ জীৱন যাপন কৰা তিনি কণমানিৰ মুখত আজি বিৰিঙিছে হাঁহি কিয়নো ভৱিষ্যতৰ সুৰক্ষাৰ বাবে সলনি হ'ল পাপুলিহতৰ ঠিকনা এতিয়াৰে পৰা দুৰ্ভগীয়া তিনি কণমানিৰ নতুন ঠিকনা হ'ব আজাৰাৰ SOS ভিলেজ নিউজ 18 ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছিল 13 বছৰীয়া পাপুলি আৰু দুই কণমানি ভাতৃৰ জীৱন সংগ্ৰামৰ বাতৰি নিউজ 18ৰ বাতৰিৰ পিছতে তিনি দুৰ্ভগীয়া সহায়ৰ বাবে আগবাঢ়ি আহিছিল বহু হৃদয়বান লোক তথা চৰকাৰী বিভাগ সকলোৱে অপেক্ষা কৰিছিল তিনি কণমানি সুৰক্ষিত ভৱিষ্যত অৱশেষত আহিল সেই দিনটো সমাজ কল্যাণ বিভাগৰ জৰিয়তে কণমানিকেইটাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিল আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা SOS ভিলেজ বুধবাৰে যোৰহাটৰ কণমানিকেইটাক লৈ যোৱা হয় আজাৰাৰ SOS শিশু গাঁৱলৈ এক নতুন সুৰক্ষিত ঠিকনা লাভ কৰি কণমানি পাপুলিহতৰ মুখত আজি বিৰিঙিছে হাঁহি ভালে লাগিছে ভাল লাগিছে তাত পঢ়িম বুলি ভাবিছো আৰু ভাইটিটাকো পঢ়াম কিন্তু আপোন ঘৰখন তথা আত্মীয়সকলক এৰি থৈ যাব লগা হোৱাত উচুপি উঠিল পাপুলি হেমেকি উঠিল গাঁওবাসীৰ হৃদয় তিনি কণমানি উজ্জ্বল ভৱিষ্যতৰ আশাত অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে গাঁওবাসী তথা আত্মীয়ই খুব ভাল লাগিছে তেওঁলোকে এটা নতুন ঠিকনালৈ গৈছে চৰকাৰৰ তত্ত্বাৱধানত SOS ভিলেজত থাকিব তত্ত্বাৱধানত থাকিব তেওঁলোকৰ হেৰিয়াত মানে গোটেই সম্পূৰ্ণ হৈ যাব আৰু আমিও নিৰাপদ এতিয়া এই শিশুকেইটা অনাথ শিশুকেইটা এটা ভৱিষ্যত সুৰক্ষিত হ'ব আজি এই পৰ্যায়টো পোৱালৈ নিউজ 18ৰ যি আমাৰ সহযোগিতা দেখিলোঁ আপোনালোকে যিখিনি কৰিলে তাৰ বাবে আপোনালোককো অশেষ ধন্যবাদ জনাইছোঁ ইপিনে 23 বছৰ পৰ্যন্ত থকা খোৱাৰ লগতে পাপুলিহতৰ শিক্ষাৰ সকলো ব্যৱস্থা কৰা হ'ব SOS ভিলেজত 240টা ল'ৰা ছোৱালীয়ে বিভিন্ন লেভেলত আছে বিভিন্ন বয়সত আছে আৰু সিহঁতে বিভিন্ন ধৰণৰ পঢ়া শুনাৰ জৰিয়তে অন্য খেল ধূলৰ জৰিয়তে তেনেকৈ সিহঁতে আগবাঢ়ি গৈ আছে গতিকে একেখিনি সা সুবিধা ইহঁতেও পাব উল্লেখ্য যে নিউজ 18ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বহু হৃদয়বান লোকৰ সদিচ্ছাৰ বাবে আজি পাপুলিহতে পালে এটা নতুন জীৱন এতিয়াৰে পৰা নতুন পৰিৱেশত নতুন জীৱন আৰম্ভ কৰিব এই তিনি কণমানিয়ে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমৰ ভূমি দখল কৰি শান্ত থকা নাই নগা দুৰ্বৃত্তই এবাৰ নাগালেণ্ড চৰকাৰৰ চকু পৰিছে বিবাদমান ভূমিত থকা ONGCৰ তিনি খননথলীত পত্ৰযোগে নিৰ্দেশ দি নাগালেণ্ড চৰকাৰে তিনিওটা খননথলীত অচল কৰি দিছে সকলো কাম-কাজ নাগালেণ্ডৰ ভাবুকিত দুমাহে অচল ONGCৰ তিনি খননথলী চৰকাৰৰে আলোচনাৰ পিছতো ওলোৱা নাই সমাধান বিবুধিত ONGC কৰ্তৃপক্ষ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অইলৰ সৈতে সামিলৰ সম্ভাৱনাৰ কথা কোৱাৰ সময়তেই ONGCক ভাবুকি নাগালেণ্ড চৰকাৰৰ 1 জুনত ONGCলৈ এখন পত্ৰ প্ৰেৰণ কৰি নাগালেণ্ড চৰকাৰে বন্ধ কৰাৰ নিৰ্দেশ দিছিল সৰুপথাৰৰ 20 হেক্টৰত থকা তিনিটা খননথলী লগে লগে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক বিষয়টো অৱগত কৰি ONGCয়ে বন্ধ কৰি দিলে নিকেহে টকছে আৰু বিহেকু বস্তিৰ খননথলী তিনিটা কিন্তু দুমাহ পিছতো চৰকাৰৰ পৰা কোনো সদুত্তৰ নাপালে ONGC কৰ্তৃপক্ষই भगवान करे जल्दी से जल्दी हो क्योंकि हमारे काफ़ी दिनों से 2 महीना हो गया हम लोग और हम लोगों का टारगेट होते हैं और ONGC का है तो उसमें अगर आप मोटा मोटी लगाए तो मेरा साल का अगर मैं असम गवर्नमेंट के लिए बोलूँ तो साल का मेरा 9 करोड़ का रॉयल्टी का लॉस है सो मोटा मोटा बता रहे हैं हम तो अगर हम उतना प्रोड्यूस कर पाते उस पर जितना रॉयल्टी मिलता तो कंपनी को भी नुकसान है देश को नुकसान है प्रदेश को नुकसान है तो इसलिए हम चाह रहे थे कि ये थोड़ा सा अच्छे से हाँ খননথলী থকা তিনিওটা অঞ্চল নিজৰ বুলি দাবী কৰিছে নাগালেণ্ড চৰকাৰে
নগা ভূমিত খনন চলোৱাৰ পূৰ্বে নাগালেণ্ড চৰকাৰৰ পৰা কিয় অনুমতি লোৱা নাছিল বুলি বিচাৰিলে স্পষ্টীকৰণ। বিবদমান ভূমিক লৈ নাগালেণ্ড চৰকাৰৰ সৰবতাৰ বিপৰীতে নীৰৱ অসম চৰকাৰ। 9 কোটি টকাৰ ৰাজহ লোকচান হোৱাৰ পিছতো অসম চৰকাৰৰ গা নলৰাত বিবুধিত পৰিছে ONGC কৰ্তৃপক্ষ। एक ही रिग है वो एक्सप्लोरेटरी है और बाकी जगह पे एक हमारा जो प्रोड्यूसिंग वेल था उसको रोका उन्होंने और एक जगह पाइपलाइन जुड़ना था वेल से उसको रोका है। तो उसको हम लोगों ने सेक्रेटरी लेवल मतलब चीफ सेक्रेटरी असम से भी बात किया है और चीफ मिनिस्टर हेमंत बिस्वा साहब से भी बात किया है। हमारे CMD भी आए उनसे मिला है। फिर जो मिनिस्ट्री होम अफेयर्स मिनिस्ट्री है उनको भी लिखा है। तो हम लोग कुछ ऐसा नहीं करना चाहते हैं कि यहाँ के लोगों का सेंटिमेंट्स हर्ट हो। तो हम लोग चाह रहे थे कि स्टेट गवर्नमेंट और सेंट्रल गवर्नमेंट ONGC को बताए कि ठीक है आप अब ये करिएगा। মিজোৰাম, মেঘালয়, অৰুণাচলৰ লগতে নাগালেণ্ডৰ আগ্ৰাসনত দুমাহ ধৰি ONGCৰ খননথলী বন্ধ হোৱা ঘটনাই সৃষ্টি কৰিছে আন এক বিতৰ্ক। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। নাগালেণ্ডৰ দৰে মেঘালয়ৰ দুৰ্বৃত্তই সীমান্তবাসীৰ ওপৰত অহৰহ চলাই আহিছে নিৰ্যাতন। এইবাৰ অসমৰ বাহন মেঘালয়ত প্ৰৱেশ কৰাৰ বাধা মেঘালয়ৰ দুৰ্বৃত্তৰ। অসমৰ গাড়ী চালক আৰু যাত্ৰীৰ ওপৰত চলালে আক্ৰমণ চলাই পুনৰবাৰ মেঘালয়ত গাড়ী সোমাই জ্বলাই দিয়াৰ হুংকাৰ দিছে দুৰ্বৃত্তৰ দলটোৱে। মিজোৰাম, নাগালেণ্ড, অৰুণাচল আৰু মেঘালয় চাৰিওদিশৰ পৰা সীমান্তবাসীৰ ওপৰত চলিছে 4 চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ আক্ৰমণ। মেঘালয়ত প্ৰৱেশ কৰা অসমৰ বাহন জ্বলাই দিয়াৰ হুংকাৰ দুৰ্বৃত্তৰ। মিজোৰাম আৰু নাগালেণ্ড সীমান্ত অশান্ত হৈ থকাৰ সময়তে মেঘালয়ৰ দুৰ্বৃত্তই অসমৰ গাড়ী চালক আৰু যাত্ৰীৰ ওপৰত চলালে আক্ৰমণ। অসমৰ গাড়ী দুনাই মেঘালয়ত প্ৰৱেশ কৰিলে জ্বলাই দিয়াৰ হুংকাৰ मेघालय दुर्बृत्तर। हम रोज शिलोंग जाता था, शिलोंग से आने के समय में हमको मारा है और पैसेंजर को भी मारा है। अभी उमलाफेर का और हबंग का गाड़ी अभी आएगा तो गाड़ी जलाई देगा बोला, वो लोग आग लगा देगा बोला है। पश्चिम कार्बी आंगलंगर उमलाफेर और हाबांगर পৰা শিলঙলৈ প্ৰতিদিনে যাত্ৰী কঢ়িয়াই নিয়ে কেইবাখনো বাহনে। মঙলবাৰে তেনে দুখন বাহন শিলঙৰ পৰা উভতি অহাৰ সময়ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল গাড়ী চালক। আনকি মেঘালয়ৰ দুৰ্বৃত্তই যাত্ৰীকো মাৰধৰ কৰা বুলি ভাষ্য দিলে ভুক্তভোগী গাড়ী চালকে। कल शिलोंग आएगा, तुम लोग आएगा तो हम गाड़ी जला देगा ऐसा बोला है उधर का खिसा लोग। उम्पोबिन में और मौसूद में हबंग का ड्राइवर को मौसूद जगह में ऐसा किया है और हमको उम्पोबिन का जगह में ऐसा मारा है हमको। केवल एठाইত নহয়, মেঘালয়ৰ উম্পাবনী আৰু মাউচুদ নামৰ দুখন ঠাইত সংঘটিত হৈছে শেহতীয়া আক্ৰমণৰ ঘটনা। একেদিনাই দুঠাইত সংঘটিত আক্ৰমণৰ পিছত সন্ত্ৰস্ত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ পৰা শিলঙলৈ যাত্ৰী কঢ়িয়াই নিয়া বাহনৰ চালক কৰ্মচাৰী। হুজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সন্মুখত 6টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন। সমষ্টি টিকেট বিচাৰি এতিয়া তৎপৰ হৈছে একাংশ কংগ্ৰেছী নেতা। মাজুলীত তৎপৰ হৈছে বিজেপিৰ কেইবাজনো নেতাপালি নেতা। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে মৰিয়নি সমষ্টিৰ পৰা। মাজুলীত বিজেপি প্ৰাৰ্থিত্ব নিৰ্ভৰ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্তৰ ওপৰত। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। সন্মুখত 6টা সমষ্টিৰ উপনিৰ্বাচন। কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী? বিজেপিত কোনে লাভ কৰিব প্ৰাৰ্থিত্ব? মাজুলীত প্ৰাৰ্থিত্ব প্ৰদানত কোনে ল'ব সিদ্ধান্ত? শীঘ্ৰে ঘোষণা হ'ব পাৰে ৰাজ্যৰ 6 সমষ্টিৰ উপনিৰ্বাচনৰ দিন। উপনিৰ্বাচনক লৈ তৎপৰ শাসক বিৰোধী উভয় দল। কোনে কোনে প্ৰাৰ্থিত্ব লাভ কৰিব সেই লৈ বিজেপি কংগ্ৰেছ দলৰ মাজত চলিছে ব্যাপক জল্পনা কল্পনা। উজনি অসমৰ 3টা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপি দলৰ লগতে কংগ্ৰেছে দিনে নিশাই অব্যাহত ৰাখিছে নিৰ্বাচনী ন কৌশল। বিশেষকৈ মাজুলী বিধানসভা সমষ্টিটোত কংগ্ৰেছৰ বিষ্ণু কোমল পায়েং, সোমেশ্বৰ পায়েং আৰু ৰাজীৱ লোচন পেগুৰ নাম উচ্চাৰিত হ'ব ধৰিছে। ঠিক সেইদৰে সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'ব নেকি নিৰ্ণায়ক ভূমিকা? সমষ্টিটোৰ পৰা মুঠ 6গৰাকী প্ৰাৰ্থীৰ নাম চৰ্চিত হ'ব ধৰিছে। ভুৱন গাম, প্ৰদান বৰুৱা, মাধৱ দেউৰী, নৃপেন কামান, হেমচন্দ্ৰ দলেৰ নাম উচ্চাৰিত হোৱাৰ লগতে কংগ্ৰেছৰ ৰাজীৱ লোচন পেগুৱে বিজেপিত যোগদান কৰি প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব বুলিও প্ৰচাৰ চলিছে।
সমষ্টিটোৰ পৰা গণশক্তি দলৰ ৰঞ্জিত দলেই প্ৰতিদ্বন্দ্বিতা কৰাৰো সম্ভাৱনা আছে। অন্যহাতে মৰিয়নি বিধানসভা সমষ্টিত কংগ্ৰেছৰ পুতুল বুঢ়াগোহাঁই, ৰাণা গোস্বামী আৰু প্ৰাণ কুৰ্মীৰ নাম চৰ্চিত হৈছে। বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সদ্য কংগ্ৰেছ ত্যাগ কৰা ৰূপজ্যোতি কুৰ্মী। থাওৰা বিধানসভা সমষ্টিটোতো কংগ্ৰেছ আৰু বিজেপিৰ ৰাজনৈতিক তৎপৰতা অব্যাহত আছে। সমষ্টিটোৰ পৰা কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ, চন্দনজ্যোতি ফুকন, অজয় কুমাৰ গগৈৰ নাম উচ্চাৰিত হৈছে। ইফালে সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ হৈ ধৈৰ্য কোঁৱৰ আৰু কৃষ্ণ গগৈৰ নাম প্ৰচাৰ হ'ব ধৰিছে। সমষ্টিটোত বিজেপি দলৰ পৰা সদ্য কংগ্ৰেছ ত্যাগ কৰা সুশান্ত বৰগোহাঁইৰ লগতে কুশল দুৱৰীও প্ৰাৰ্থিত্বৰ দাবীদাৰ। অৱশ্যে এই সকলো নিৰ্ভৰ কৰিব দুই দলৰ নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত। এওঁলোকৰ কাৰ কাৰ কপাল ফুলে সেয়া সময়তহে নিশ্চিত হ'ব। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।